Hello everyone and welcome back to Math Bolt Master. তো আমি আজি আৰম্ভ কৰিম lecture number 44. Topic to নাম হৈছে frustum of a cone. তো ইয়াতে আমি কি কৰিম? তো last classত আমি already cover up কৰিছিলো prism আৰু pyramid আৰু যেতিয়া pyramidৰ কথা পাতি আছিলো lastৰ পিনে আমি frustum of a pyramidৰ কথা পাতিছো. তো frustumৰ meaning to যদি মনত আছে তো কোনৰ frustum exactly same to same হ'ব. তো তথাপি আমি এবাৰ চাই লওঁ definition to. When a cone is cut by a plane parallel to the base of the cone, then the portion between the plane and the base is called the frustum of the cone. So, yate figure use kora hoise to buji pabole easy hobo. So, let's say amar tat eta cone ase. Cone ei toler portion to hoise yar base. So, ami ki korim eta plane surface eta lom. Right? Eta flat plane surface eta lom. Aru ei flat flat plane surface to ei cone re pass korai dim. So, cone re pass korile ki hobo eta circular plane eta form hobo ei ami ei plane to kintu eta inclination na rakho eneka koi rakhim such that e aru tar base ekdom parallel thakibo to parallel hoy ja pisot ami cut mara pisot etia ki hobo cone to duta bhagot bhag hoy jabo eta upor part to thakibo aru eta tolor part to thakibo to ami ki korim upor part to discard kori dim upor part to discard kori dia pisot amar jikhini portion thaki gol hetuke koa hoy frustum of a cone to actually এই frustum of a cone টোকে যদি আমি উল্টা কৰি ৰাখো তো উল্টা কৰি ৰাখিলে কি হ'ব দেখাত এটা বাকেট টাইপ হ'ব তো জেনাৰেলি আমাৰ যোনটো বাকেট হৈছে যত পানী থোৱা বাকেট থাকে তো পানী থোৱা বাকেটে হৈছে এক ধৰণৰ এটা কোনে হয় এটোক আমি frustum বুলি কয় কোনৰ যোনটো frustum পাৰ্ট হয় হেতুৱে হৈ যায় আমাৰ বাকেট ঠিক আছে তো যেহেতু আমাৰ এটা frustum পালো এই frustumৰ এতিয়া আমি ভলিউম আৰু ইয়াৰ সাৰফেস এৰিয়াটো উলিয়াবলৈ শিকিম তো ইয়াতে মই প্ৰুফটো নিটো ডাইৰেক্টলি ফৰ্মুলা কিটাই দি দিম তো আমাৰ যোনটো frustum আছে frustumৰ যোনটো বেস আছে তো বেসৰ যোনটো ৰেডিয়াস হ'ব তো এটো যদি সেন্টাৰ হয় তেনেহলে ইয়াৰ ৰেডিয়াসটো আমি ক্যাপিটাল R লৈছো আৰু যোনটো ওপৰৰ বেসটো হৈছে টপ বেসটো তো টপ বেসৰ ৰেডিয়াসটো আমি স্মল r ৰে ডিনোট কৰি আছো তাৰপিছত ইয়াৰ হাইট ল'ব লাগিব এটো কোনৰ হাইট নহয় এটো frustumৰ হাইট কেনেকা লম আমি যোনটো আপাৰ বেস আছে তাৰ সেন্টাৰ পইণ্টৰ পৰা লোৱাৰ বেসৰ সেন্টাৰ পইণ্টৰ এটা পাৰপেন্ডিকুলাৰ ড্ৰপ কৰিম আৰু হেইহত এই পাৰপেন্ডিকুলাৰ হাইটটোৱে বা ডিসটেন্সটো হৈ যাব আমাৰ হাইট অফ দা frustum আৰু ইয়াতে আমাৰ এটা স্লেন্ট হাইট ল'ব লাগিব স্লেন্ট হাইট যোনটো হৈছে যোনটো আমাৰ ওপৰৰ বেসটোৰ এজৰ পৰা তলৰ বেসটোৰ এটা এজৰ লৈ লম তো এইটো হৈ যাব আমাৰ স্লেন্ট হাইট তো ইয়াৰ ভলিউমৰ ফৰ্মুলাটো হৈছে এই frustum of the cone ভলিউমটো হ'ব আমি জানো কোনৰ ফৰ্মুলাটো কি আছিল 1/3 pi h r square right এটো আছিল তো 1/3 টো থাকিব pi আৰু h থাকিব ইয়াতে h টো হাইট হৈ যাব এটো কেছত কোনৰ কেছত কিন্তু হাইট বেলেগ আছিল কোনৰ কেছত হাইট আছিল একদম টপ পইণ্টৰ পৰা ভাৰ্টেক্স পইণ্টৰ পৰা তলৰ বেসৰ লকি যোনটো আছিল হেতু হাইট আছিল বাট ফৰ্মুলা যোনটো ফৰ্মটো থাকিব সিমিলাৰ থাকিব তো আমাৰ আছে 1/3 pi h এবাৰ আমাৰ h যোনটো হৈ গল এটো frustumৰ হাইট হৈ গল এতিয়া ৰেডিয়াসৰ অলপ ডিফাৰেন্ট হ'ব ৰেডিয়াস হৈ যাব আমাৰ ক্যাপিটাল R স্কয়াৰ মানে বেসৰ ৰেডিয়াসৰ স্কয়াৰ প্লাস topmost base tour square hobo radius or r square plus r এই দুটাৰ radius or product r into r যদি আমি cubic inch লৈছো তান inch লৈছো তেনেহলে cubic inch লব আৰু centimeter থাকিলে তেতিয়া cubic centimeter hobo cubic meter hobo meter cube তো এটো ডিপেন্ড কৰিব কিটো ইউনিট সিস্টেমত আছে তো মই ইয়াতে cubic inch লিখি দিলো নেক্সট আছে আমাৰ lateral surface area of the frustum of the cone এটা lateral surface area মানে কি এই সাইডৰ এই সাইড পোৰশনটোৰ যিমানটো আছে এই সাইড পোৰশনটোৰ আমাৰ লাগে ইয়াৰ এৰিয়াটো তো এৰিয়া ফৰ্মুলা হ'ব pi into l into r plus capital R plus r এটোৱে হৈ যাব আমাৰ lateral surface area ইমান কমপ্লিকেটেড নহয় ইয়াতে l কি হৈছে l হৈছে আমাৰ slant length তো slant length বা slant height যোনটো হৈ গল তো তাৰ ফৰ্মুলাটো হ'ব height square plus r minus r whole square ঠিক আছে তো এটো আমি যেতি নিউমেৰিকেল কৰিম তেতিয়া আমাৰ ক্লিয়াৰ হৈ যাব আমি ভালদৰে এখিনি ফৰ্মুলাখিনি এপ্লাই কৰিব চেষ্টা কৰিম and finally আহি যাব আমাৰ total surface area তো total surface area কৰাৰ লগে লগে কি আহিব তলৰ বেসৰ এৰিয়া আহিব টপ এৰিয়া আহিব টপ এৰিয়াৰ মানে টপ বেসটোৰ এৰিয়া আহিব আৰু আমি যদি এটা lateral surface ক্যালকুলেট কৰো pi l into r plus r হেতু আহি যাব তো আমি জাস্ট সিম্পলি পুট কৰিলো এৰিয়া অফ দা বেস কি হ'ব pi r square আৰু ইয়াতে r ক্যাপিটাল টো থাকিব নেক্সট আছে এৰিয়া অফ দা টপ এটো হ'ব pi r square r টো আমাৰ স্মল লেটাৰ হ'ব and then আমাৰ তাত আছে pi into l into r plus r ঠিক আছে তো আমি এইবোৰ পুট কৰিলে এটা পাই টো কমন লৈ লয় এটোৱে হৈ যাব আমাৰ টোটাল সাৰফেস এৰিয়া অফ দা frustum of the cone তো আই হোপ এখিনি ফৰ্মুলা খিনি স্ট্ৰেইট ফৰৱাৰ্ড হয় ডেৰিভেশন খিনি মই কৰোৱা নাই এতিয়া আমি ডাইৰেক্টলি যাও এটা নিউমেৰিকেল প্ৰবলেম লৈ প্ৰবলেম নম্বৰ 1 an open metal bucket is in the shape of a frustum of a cone with height 21 cm
with radii of its lower and upper ends as 10 cm and 20 cm respectively. Find the cost of milk which can completely fill the bucket at ₹30 per liter. Tar mane amar ta eta frustum di ase. Ei conor frustum to di ase aru etu ki ase eta bucket shape ot ase. To tar mane ki eta bucket e ase actually amar ta. To ei bucket tur jonto tolor base to ase, to tolor base or jonto radius hobo hetu to ami small r e denote koru. To r hoise iate 10 cm. Tar pisot amar jonto top base to hoise ba top open base to hoise tar radius capital R hoise equals to 20 cm. Here height to dia ase. Height hoise height of the frustum e hoi jabo h. To h or value dia ase 21 cm. To a information to use kori pela amak hudise find the cost of milk which can completely fill the bucket at ₹30 per liter. Ta mane completely fill mane ki? In other words, etu koise je mane ei frustum or jodi volume to ami jano tena hole hetu hoi jabo volume of milk. আৰু এবাৰ আমি ভলিউম অফ মিল্ক টো উলিয়াই ললো তো আমি কি কৰিম তো হেতু লিটাৰছত আমি উলিয়াই লম কিমান লিটাৰ ভলিউম হৈ গৈছে ইয়াতে তো তাৰ পিছত পাৰ লিটাৰ যদি 30 रुपीस হয় যোনটো ভ্যালু আহিব এটো 30 ৰে মাল্টিপ্লাই কৰি দিম আমাৰ টোটাল প্ৰাইস টো আহি যাব টোটাল কষ্ট টো আহি যাব ঠিক আছে তেনে হলে আমি এতিয়া আৰম্ভ কৰো ওকে তো আমাৰ আছে ইয়াতে given small r দিয়া আছে ভ্যালু 10 cm capital r এটো হৈছে আমাৰ 20 cm then our height of the frustum etu hoise amar 21 cm and then amar baki to baro etu 30 rupees to ami pisot likhim to ami ite volume to calculate koru to volume or formula ki ase 1/3 pi into h etia etu multiply hobo radius hologo radius ki asile r square plus r into capital R to etu hoise amar volume to yate to amar guti kini asi ji lage तो 1/3 into pi into h yata height ki hobo 21 cm put kori do 21 multiplied to radius square so 20 square hoy jabo amar 400 plus efale ase smaller 10 square hoy gol amar 100 plus eta duitar product smaller and capital R 10 into 20 here product hoy gol amar 200 ami calculate korilu ami jano etu 3 times 7 hoy gol 21 to etu hoy gol amar 7 pi multiplied to so 400 aru 100 hogol 500 aru 200 hogol amar 700 to 7 into 700 hogol amar 4900 to etu hogol amar 4900 pi ঠিক আছে এটো আমাৰ লিটাৰ এটো আহিব সেন্টিমিটাৰ কিউবত আহিব বাট এই পাই টুকু আমি কনভার্ট কৰিলো তো পাই আমি এপ্ৰক্সিমেটলি যদি 3.14 লৈ লওঁ তেনে হলে 4900 into 3.14 আমাক দিব এপ্ৰক্সিমেটলি 15386 তো এটো আমাৰ হৈ গল কিউবিক সেন্টিমিটাৰ ঠিক আছে বাট এই ভ্যালুটোক আমি লিটাৰছ হলে কনভার্ট কৰিব লাগিব তো লিটাৰছৰ কাৰণে আমি ইয়াতে মনত ৰাখিব লাগিব যে 1000 cc যদি হয় যোনটো আমি কিউবিক সেন্টিমিটাৰ কওঁ তো 1000 cc আমাৰ থাকে 1 লিটাৰ তো তাৰ মানে 1 cc কি হ'ব 1 cc কওঁ বা 1 সেন্টিমিটাৰ কওঁ একেই কথা হ'ব 1 ডিভাইডেড বাই 1000 লিটাৰছ হৈ যাব এতিয়া আমি কি কৰিম এতিয়া 15386 সেন্টিমিটাৰ কিউবটোক আমি কনভার্ট কৰিম লিটাৰছ হলে তো তাৰ মানে তো ভ্যালু হৈ যাব ভলিউম হৈ যাব ইকুয়ালস টু 15386 সেন্টিমিটাৰ কিউবৰ জায়গাত আমি লিখিম মাল্টিপ্লাই টু 1 ডিভাইডেড বাই 1000 লিটাৰছ ঠিক আছে তো এটো কি হৈ যাব এটো হৈ যাব আমাৰ 15.386 লিটাৰছ হৈ গল তাৰ মানে এই বাকেটৰ যেটো ভলিউমটো হৈ গল হেতু আমি পালো 15.386 লিটাৰছ এতিয়া প্ৰবলেমটো লৈ যা আমাক কি কৈছে তো আমি বাকেটৰ ভলিউমটো পালো বাকেটৰ ভলিউম হোৱা মানে কি হয় মিল্কৰ ভলিউমটো হিমানে হ'ব আৰু কোৱা আছে মিল্কৰ প্ৰাইস হৈছে 30 rupees per liter তো আমি কম ভলিউম অফ মিল্ক equals to volume of bucket একদম same to same হ'ব তাৰ পিছত ইয়াতে কোৱা আছে the cost of milk at the rate 30 etu rupees ot ase 30 rupees per liter will be equals to kiman hobo 15.386 liters aru etu ami multiply kori dim into rupees 30 per liter to etu ki dibo etu dibo amak 461.580 rupees ahi gol ঠিক আছে তো এটো হৈ গল আমাৰ জন্তু এই টোটাল কষ্ট অফ মিল্ক এটো হতিছিলে এটো হৈ গল আমাৰ ফাইনাল ভ্যালু ঠিক আছে এতিয়া আৰু এটা নেক্সট প্ৰবলেম লৈ যাম প্ৰবলেম নম্বৰ 2 a bucket open at the top and made up of metal sheet is in the form of a frustum of a cone
তাৰমানে আমাৰ তাত এটা বাকেট দিয়া গৈছে তো ঠিক আছে এটা বাকেট ড্ৰ কৰিলো এই বাকেটটো ওপৰৰ পোৰশনটো আছে ইয়াৰ ওপেন হৈ আছে ঠিক আছে এইটো হ'ল আমাৰ বাকেট তো ইয়াৰ ওপৰৰ পোৰশনটো ওপেন হৈ আছে আৰু যোনটো শেপ আছে এইটো শেপটো হৈছে এটা ফ্ৰাষ্টাম অফ এ কোন শেপৰ কোৱা আছে যে the depth of the bucket is 24 cm তাৰমানে ওপৰৰ যোনটো আমাৰ সাৰ্কুলাৰ পোৰশন আছে তাৰ চেন্টাৰটো লম আৰু তলৰ সাৰ্কুলাৰ পোৰশনটো চেন্টাৰটো লম এই দুটা চেন্টাৰক জয়েন কৰিলে আমি পাই যাম এই ফ্ৰাষ্টামটোৰ হাইট তো এই হাইটটো দিয়া আছে ইকুৱেলছ টু 24 cm ওপৰৰ ডায়ামিটাৰটো দি আছে তো ওপৰৰ যোনটো সাৰ্কুলাৰ সাৰফেসটো আছে তো তাৰ ডায়ামিটাৰ দিয়া হৈছে 30 cm আৰু যোনটো আমাৰ তলৰ সাৰ্কুলাৰ সাৰফেস আছে তাৰ ডায়ামিটাৰটো দিয়া হৈছে 10 cm আৰু সুধিছে এই যে ফাইন্ড দ্য কষ্ট অফ মেটেল শীট ইউজড ইন ইট এট দ্য ৰেট অফ ₹10 per 100 মিটাৰ স্কয়াৰ তাৰমানে এই বাকেটটো বনাবলৈ যোনটো মেটেল শীট ইউজ কৰা হৈছে তো সেই মেটেল শীটৰ প্ৰাইসটো সুধিছে তাৰ কষ্ট কিমান লাগিব সুধিছে যদি আমি জানো যে per 100 মিটাৰ স্কয়াৰ তাৰ প্ৰাইস হৈছে ₹10 ঠিক আছে তো তাৰ মানে কি ইনডাইৰেক্টলি এটোই সুধিছে তাৰ মানে এই বাকেটৰ লেটাৰেল সাৰফেস এৰিয়া প্লাস তলৰ বেস এৰিয়াটো উলিয়াই প্লে ক্যালকুলেট কৰি প্লে দুটা সাম লৈ লৈ হ'ল তেতিয়া আমি কি যাম টোটাল সাৰফেস এৰিয়া পাই যাম এতে ওপৰৰ বেসৰ কথা নাই কাৰণ ওপৰটো ওপেন হৈ আছে ৰাইট অকল তলৰ বেসটোই থাকিব তো এটা বেস আহিব তলৰ পৰা ইয়াৰ লেটাৰেল সাৰফেস এৰিয়া আহিব দুটা সাম কৰি প্লে আমি টোটাল সাৰফেস এৰিয়া ওলাম একবাৰ আমি টোটাল সাৰফেস এৰিয়া পাই যাম তো per 100 মিটাৰ স্কয়াৰত 10 টকাকৈ আমি মাল্টিপ্লাই কৰি দিম আমি ফাইনাল ভ্যালুটো পাই যাম তো এতিয়া এটা কাম কৰো প্ৰথমতে আমি নোট ডাউন কৰিলো যি ইনফৰমেশনটো আমাক দিয়া গৈছে তো হিয়াৰ আমাৰ হাইট অফ দ্য ফ্ৰাষ্টাম দিয়া আছে হাইট দিয়া হৈছে 24 cm ঠিক আছে নেক্সট ডায়ামিটাৰ দিয়া আছে ওপৰৰ ডায়ামিটাৰ দিয়া আছে বাট আমাক তো ৰেডিয়াসে লাগে তো ৰেডিয়াস কি হৈ যাব 30 ডিভাইডেড বাই 2 হৈ যাব তো এইটো হৈ যাব আমাৰ 15 cm স্মল r হৈ যাব ইকুৱেলছ টু 5 cm ঠিক আছে তো hr আমি গুটেখিনি পাই গলো এতিয়া আমাক নেক্সট উলিয়াব লাগে lateral surface area এটা lateral surface area উলোৱাৰ ফৰ্মুলাটো কি আছিল pi into slant length multiplied to capital R plus small r তো এই ফৰ্মুলাটো ইউজ কৰিলে আমি lateral surface area উলাব পাৰো বাট প্ৰবলেমটো কি হ'ল আমাৰ ইয়াতে L টো নাই L কি হৈছে L হৈছে আমাৰ slant length এইটো হৈছে আমাৰ slant length তো L ভ্যালুটো আমি এতিয়া উলাব লাগিব সো আমি ইয়াতে কি কৰিম we know আমি L ৰ ফৰ্মুলাটো ইউজ কৰিম তো আমাৰ L ৰ ফৰ্মুলা কি আছিল L হৈছে square root of h square plus capital R minus small r whole square আমাৰ তাতো গুটেখিনি ভ্যালুজ अवेलेबल আছে তো আমি কি কৰিম সাবস্টিটিউট কৰিলো সো capital H ৰ জায়গাত হৈ গল আমাৰ 24 square plus এতিয়া আছে r minus r তো capital R হৈছে 15 আৰু small r হৈছে আমাৰ 5 তো 15 minus 5 হৈ গল আমাৰ 10 square তো আমি পালো 24 square plus 10 square তো এটো ক্যালকুলেট কৰিলে ইয়াৰ ভ্যালু আহিব 26 আৰু যেহেতু সব মেজারমেন্টবোৰ সেন্টিমিটাৰত আছে তো আমাৰ স্লেন্ট লেংথটো আহিব সেন্টিমিটাৰতে 26 সেন্টিমিটাৰ যেহেতু আমি এটা স্লেন্ট লেংথটো পাই গলো স্লেন্ট লেংথ তো এটা আমি ইয়াৰ LS টো উলাই লম লেটাৰেল সাৰফেস এৰিয়া তো লেটাৰেল সাৰফেস এৰিয়া হৈ যাব আমাৰ পাই হৈছে আমাৰ 3.14 এটো মাল্টিপ্লাই হ'ব স্লেন্ট লেংথ তো এটো পাইছো আমি 26 সেন্টিমিটাৰ হোল মাল্টিপ্লাই টু r হৈছে আমাৰ 15 প্লাস স্মল r হৈছে আমাৰ 5 তো 15 plus 5 হৈ যাব 20 তো আমি গুটেখিনি মাল্টিপ্লাই কৰি দিও তো আমি পাম 1632.8 সাৰফেস এৰিয়া হ'ব তো আমি পাম সেন্টিমিটাৰ স্কয়াৰ তো আমি লেটাৰেল সাৰফেস এৰিয়াটো পাই গলো এতিয়া তলৰ বেস এৰিয়াটো উলাইলো তো বেস হৈ যাব বেসৰ এৰিয়াটো হ'ব সিম্পলি পাই ইনটু স্মল r স্কয়াৰ তো পাই হৈছে আমাৰ 3.14 স্মল ৰেডিয়াসটো হ'ব আমাৰ 5 তো 5 স্কয়াৰ তো এটো হ'ব ইকুৱেলছ টু 78.5 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে তো আমি এটা lateral surface area আৰু base area to পাই গলো তো আমি এটা উলাইলো TSA so this implies the total surface area হ'ব আমাৰ LSA plus base area তো দুইটাৰ সাম কি লব তো দুইটাৰ সাম উলাব 1632.8 plus 78.5 তো এইটো হৈ যাব ইকুৱেলছ টু 1711.3 সেন্টিমিটাৰ স্কয়াৰ তো উলাই গল আমাৰ total surface area But আমি এতিয়া কি কৰিব লাগিব নেক্সট এটুক মিটাৰ স্কয়াৰলৈ কনভাৰ্ট কৰিব লাগিব তো এটো ভেৰি সিম্পল হয় তো আমি পাইছো টোটাল সাৰফেস এৰিয়া ইকুৱেলছ টু 1711.3 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি জানো যে 100 সেন্টিমিটাৰ থাকে আমাৰ কিমান 1 মিটাৰ থাকে তাৰ মানে 1 সেন্টিমিটাৰ আমাৰ কিমান থাকিব 1 ডিভাইডেড বাই 100 মিটাৰ থাকিব তো সেন্টিমিটাৰ জায়গাত আমি 1 ডিভাইডেড বাই 100 কৰি দিম আৰু এটো থাকিব আমাৰ মিটাৰত আৰু এটোক আমি গুটেটো হোল স্কয়াৰ কৰি দিম because yate centimeter square ase ekane itu ahibo 1/100 meter whole square
তো আমাৰ ক্যালকুলেশনত আহিব 0.17113 এটো মিটাৰ স্কয়াৰত আহি গল এতে কি কৈছে প্ৰবলেমত কৈছে যে per 100 মিটাৰ স্কয়াৰ 100 মিটাৰ স্কয়াৰত প্ৰাইস হৈছে আমাৰ rupees 10 ইউনিটাৰী মেথড ইউজ কৰিলে 100 মিটাৰ স্কয়াৰত প্ৰাইস হৈছে rupees 10 তেনেহলে 1 মিটাৰ স্কয়াৰত প্ৰাইস কিমান হৈ যাব 10 divided by 100 rupees এটো হৈ যাব আমাৰ 10 divided by 100 rupees হৈ যাব বা আমি ক'ব পাৰো এটো rupees 1 divided by 10 but আমাৰ actual meter square কিমান পাইছো 0.17113 meter square ঠিক আছে তো এটো হৈ যাব আমাৰ 1 divided by 10 multiply to 0.17113 ইয়াৰ price হৈ যাব equals to rupees 0.017113 ঠিক আছে বহুত অদ্ভুত ধৰণৰ ভ্যালু আইছে এটো প্ৰবলেম একচুয়ালি কি হৈছে কাৰণ প্ৰবলেমটোত একচুয়ালি এটা মিস্টেক আছে এটো একচুয়ালি মিটাৰ স্কয়াৰ নহয় এটো সেন্টিমিটাৰ স্কয়াৰ হ'ব লাগিছিল তো আমি একো নাই ৰিফ্ৰেশ কৰি দিও সেন্টিমিটাৰ স্কয়াৰ যদি হয় তেতিয়া কি হ'ব তেতিয়া আমি এই স্টেপটো কৰিব নালাগে এই কনভাৰ্জনটো যোনটো আছে আমি তেতিয়া কৰিব নালাগে তো আমি এতিয়া অল্টাৰনেটিভ পাথত যাও so when we have আমি কও when we have rupees 10 per 100 centimeter square ঠিক আছে per 100 centimeter square আছে rupees 10 তো আমাৰ এটো 1711.3 centimeter square ৰ থাকিব total surface area তো আমি কম না total surface area আছে 1711.3 centimeter square ঠিক আছে 0.3 centimeter square তো again আমি unitary method use কৰিম তো 100 centimeter square ত আমাৰ price আছে rupees 10 তেনেহলে 1 centimeter square ৰ price হৈ যাব rupees 10 divided by 100 by 1 over 10 but amar ase actually 1711.3 centimeter square to eto ami ki korim rupees hoi jabo amar 1711.3 divided by 10 to eto dibo amak equals to rupees 171.13 eto he hoi jabo amar actual price thik ase joti centimeter square thake because meter square thakile eta bohote horu value ase 0.017113 thik ase to eti ami jao next problem to loi Problem number 3. The slant height of the frustum of a cone is 4 cm and the perimeters of its circular ends are 18 cm and 6 cm. Find the curved surface area of the frustum. So, tar mane amar tat ase eta cone or frustum. Thik ase? To cone or frustum hogol amar etu hogol amar yar upor base to aru amar ase eta taller base to. Thik ase? Etia duitar base ore perimeter to di ase. Ami to janu upor তো আমি যদি স্মল r ৰেডিয়াস লওঁ তেনেহলে তলৰটো আমি লম ক্যাপিটাল r আৰু ইয়াতে যোনটো স্লেন্ট হাইট হৈ গল l হে ভ্যালুটো দিয়া আছে তো আমি ফাৰ্ষ্টতে নোট ডাউন কৰিলো given ইয়াতে আমাৰ l হৈছে আমাৰ স্লেন্ট হাইট অফ দা ফ্ৰাস্টাম এটো হৈছে 4 cm ঠিক আছে নেক্সট আমাৰ এতিয়া দিয়া আছে পেৰিমিটাৰ 2 pi small r so 2 pi small r দিয়া হৈছে equals to 6 cm আৰু ইফালে আছে আমাৰ ডাঙৰ যোনটো বেস আছে তাৰ পেৰিমিটাৰ টো দি আছে তো 2 pi capital R এটো হৈ যাব আমাৰ 18 cm তো বাট আমাক তো ৰেডিয়াস লাগে r তো r আমি উলাইলাম তো 6 divided by 2 pi এটো হৈ যাব আমাৰ সেন্টিমিটাৰ ইফালে capital R হৈ যাব equals to 18 divided by 2 pi তো আমি পাই গলো r equals to 3 divided by pi centimeter আৰু capital R হৈ গল equals to 9 divided by pi centimeter ঠিক আছে তো এতিয়া আমি কি কৰিম যেহেতু আমাৰ তাত l আছে r আছে ক্যাপিটাল r আছে তো আমি উলিয়াইলাম we know curved surface area কম বা lateral surface area কম কথাটো একেই হয় যে lateral surface area ফৰ্মুলাটো হৈছে pi into l multiply to r plus r equals to pi into l হৈছে আমাৰ ইয়াতে 4 cm multiply to 3 divided by pi plus 9 divided by pi তো আমি এটা কাম কৰো পাই আমি কমন লৈ লব পাৰিম both মানে ভিতৰৰ পৰা তো এটো আহি যাব 4 divided by কমন হৈ গল এফালে হৈ গল 3 plus 9 তো ইয়াতে পাই আৰু পাই কেনসেল হ'ব 9 plus 3 হৈ গল 12 into 4 হৈ গল আমাৰ 48 তো 48 centimeter square তো এটোৱে হৈ যাব আমাৰ curved surface area বা lateral surface area এই frustum হৈ গল very simple problem এতিয়া আমি যাও next problem to লৈ problem number 4 A shuttlecock used for playing badminton has the shape of a frustum of a cone mounted on a hemisphere. The external diameters of the frustum are 5 cm and 2 cm and the height of the entire shuttlecock is 7 cm.
find its external surface area ঠিক আছে আৰম্ভ কৰো তো ইয়াতে প্ৰথমতে এটা কাম কৰো আমি ফিগাৰেৰে বুজিবলৈ চেষ্টা কৰো তো লেটস সে আমাৰ তাত এটা শাটলকক আছে ঠিক আছে তো শাটলককৰ ইয়াৰ থাকিব এটা আপাৰ বেস থাকিব আৰু ইয়াৰ এটা লোৱাৰ বেস থাকিব তো এটো হৈ গৈছে আমাৰ লোৱাৰ বেস ইয়াতে কৈ আছে এটো যেহেতু লোৱাৰ বেস হয় তো obviously ইয়াতে কি থাকিব এটা হেমিস্ফিয়াৰ এটা আছে মানে আধা স্ফিয়াৰ তো হেমিস্ফিয়াৰ হৈ গল তো ইয়াতে জন্তু ডায়ামিটাৰ দিয়া আছে জন্তু সবতকৈ ডাঙৰ ডায়ামিটাৰ হ'ব হেতু হৈছে আমাৰ 5 সেন্টিমিটাৰ আৰু সৰু ডায়ামিটাৰটো হ'ব মানে তলৰ ফ্ৰাষ্টমৰ তলৰ বেসৰ ডায়ামিটাৰটো হ'ব আমাৰ 2 সেন্টিমিটাৰ টোটাল হাইট অফ দা শাটলকক টু দিয়া আছে টোটাল হাইট দিয়া আছে আমাৰ 7 সেন্টিমিটাৰ এই ইনফৰমেশনৰে আমাক উলিয়াই পেলাইছে ফাইন্ড ইটস এক্সটাৰ্নাল সাৰফেস এৰিয়া তো এক্সটাৰ্নাল সাৰফেস এৰিয়া উলাবলৈ হলে আমি কি কৰিব লাগে আমাৰ তাত দুটা সাৰফেস আছে এটা আছে যোনটো এই ফ্ৰাষ্টমৰ লেটাৰেল সাৰফেস এৰিয়া এইটো এটা হৈ গল প্লাস আর নেক্সট এই যোনটো হেমিস্ফিয়াৰ হৈ গল এই হেমিস্ফিয়াৰৰ সাৰফেস এৰিয়াটো তো দুইটাৰ সাৰফেস এৰিয়া আমি সেপাৰেটলি ওলাম তাৰ পিছত আমি কি কৰিম দুইটাকে এড কৰি দিম এটো হৈ যাব আমাৰ এক্সটাৰ্নাল সাৰফেস এৰিয়া তো ইয়াতে প্ৰথমতে আমি নোট ডাউন কৰি লওঁ কি দিয়া আছে গিভেন এতিয়া capital R যদি লওঁ capital R কি হ'ব 5 divided by 2 5 divided by 2 কৰিব লাগিব because diameter দিয়া আছে তো radius half হৈ যাব 5 divided by 2 cm small r হৈ গল আমাৰ 2 divided by 2 তাৰ মানে equals to 1 cm এতিয়া এই radius যদি ফ্ৰাষ্টমৰ lower baseৰ radius to 2 cm হৈ গল তেনে হলে এটো হৈ যাব আমাৰ যোনটো হেমিস্ফিয়াৰ আছে তাৰ radius তো হেমিস্ফিয়াৰৰ radius হৈ গল 1 cm ঠিক আছে হেমিস্ফিয়াৰৰ radius যদি 1 cm তেনে হলে এই হাইটটো হ'ব আমাৰ 1 cm এটো যদি 1 cm হৈ গল তেনে হলে আমাৰ ফ্ৰাষ্টমৰ হাইটটো কি হৈ যাব তো আমি কম হাইট অফ ফ্ৰাষ্টম তো যোনটো আমাৰ ফ্ৰাষ্টম আছে তো তাৰ হাইট হৈ যাব 7 - 1 = 6 cm এতিয়া যদি আমি সারফেস এরিয়া উলাবলৈ যাও তেনে হলে obviously আমাক কি লাগিব স্ল্যান্ট লেংথ তো লাগিব তো আমি কম যে let L be the slant height বা slant length ঠিক আছে তো এতিয়া slant length তো উলোৱা ফৰ্মুলা আছিল L = কি আছিল square root of height square plus capital R minus small r whole square তো এটো আমি ভ্যালুজ বোৰ পুট কৰি দিও তো আমি আমাৰটো হাইট পাই গৈছে 6 cm তো এটো হৈ গল 6 square plus radius এটাৰ আছে 5/2 আৰু তলৰ x টোৰ আছে 1 তো 5/2 minus 1 তো 5/2 minus 1 whole square তো এটো আমি ক্যালকুলেট কৰিলো তো আমাৰ slant length আহি যাব 6.18 cm তো আহি গল আমাৰ slant length তো এতিয়া আমি কি কৰিম lateral surface area to come here now lateral surface area equals to hoise amar formula to ase pi into slant length L multiplied to r plus small r to etu hoye jabo amar pi into L hoise amar 6.18 multiplied to radius ase 5/2 plus 1 to etu ami calculate korilu yar value ahibo approximately 67.92 centimeter তো এটো হগল আমাৰ lateral surface area তাৰ পিছত আমি হেমিস্ফিয়াৰ এৰিয়াটো উলাব লাগিব তো আমি লিখিম এৰিয়া অফ হেমিস্ফিয়াৰ এতিয়া স্ফিয়াৰৰ এৰিয়া কি হয় হেমিস্ফিয়াৰ তো স্ফিয়াৰৰ এৰিয়া সাৰফেস এৰিয়া যোনটো হ'ব তাৰে আমি হাফ লৈ লম তো আমি জানো স্ফিয়াৰৰ এৰিয়া হৈছে 4 pi radius square তেনে হলে আমাৰ এৰিয়া অফ হেমিস্ফিয়াৰ হৈ যাব 2 pi r square এতিয়া r ৰ ভ্যালুটো আছে তো 1 তো এটো হৈ যাব আমাৰ 2 pi into 1 square তো pi ৰ ভ্যালু আমি ইউজ কৰিম 3.14 তো 3.14 into 2 3.14 into 2 আমি পাম 6.28 centimeter এটো approximately হ'ব তো আমি এটি ফাইনালি কি কৰি দিম টোটাল আমাক বলিছে এক্সটাৰ্নাল সাৰফেস এৰিয়া তো আমি কম external surface area equals to 67.92 plus 6.2 এটো হৈ যাব আমাৰ 74.2 আৰু যেহেতু আমি সাৰফেস এৰিয়া কথা এটো একচুয়ালি সেন্টিমিটাৰ স্কয়াৰ হ'ব কাৰণ এৰিয়া কথা পাতি আছো তো 74.2 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব আমাৰ এই শাটলককৰ এক্সটাৰ্নাল সাৰফেস এৰিয়া তো আই হোপ ইট ফ্ৰাষ্টম অফ আ কোন কি হয় এটো ক্লিয়াৰ হৈ গল তো আমাৰ বেসিক ফৰ্মুলা খিনি মনত ৰাখিলে হ'ল তো আমি এটো ইজিলি ইউজ কৰি প্লে নিউমেৰিকেল বোৰ সলভ কৰিব পাৰিম তো এতিয়া আমি আহি যাও নেক্সট টপিক টু লৈ তো টপিক হৈছে আমাৰ স্ফেৰিকেল জোন আইডিয়া তো সিমিলাৰ ফ্ৰাষ্টমৰ নিচিনা হৈ গল যেনেকৈ আমি ফ্ৰাষ্টম মানে পিৰামিড আৰু প্ৰিজমৰ কেছত
আমি এটা পোৰ্শন কাট কৰি দিও কাট কৰি দিয়াৰ লগে লগে যোনটো এটা নতুন বেস আহে হেতু অৰিজিনাল বেসৰ লগত প্যাৰালেল হৈ থাকিব তো সিমিলাৰলি আমি কি কৰিম আমাৰ এটা স্ফিয়াৰ লম এই স্ফিয়াৰত আমি কি কৰিম এটা প্লেন এটা পাস কৰিম ঠিক আছে তো প্লেন পাস কৰিলে কি হ'ব এটা ভিতৰত এটা সাৰ্কুলাৰ প্লেন এটা কাট মাৰিব এই সাৰ্কুলাৰ কাট মাৰাৰ পিছত এতিয়া এই যোনটো স্ফিয়াৰ আছে ৰেডিয়াছ আর তাৰ আমি অকল ওপৰৰ পোৰ্শনটো যদি লওঁ যাৰ হাইট হ'ব h হেতুকে কোৱা হ'ব স্ফেৰিকেল জোন অফ ওৱান বেস তাৰ মানে এটা বেস আছে নাইবা আমি কি কৰিম দুটা বেস ল'ব পাৰো আমি কি কৰিব পাৰিব পাৰো যে দুটা প্লেন লৈছো দুটাই হৈছে প্যাৰালেল প্লেন আৰু এই দুটা প্যাৰালেল প্লেন যাৰ মাজত থকা ডিসটেন্সটো হৈছে আমাৰ h তো সেই h এৰে আমি কি কৰিলো এই প্লেন দুটা পাস কৰাই দিলো এই স্ফিয়াৰেৰে তো এই যেটো আমি সাৰফেসটো পালো আমি গুটি স্ফিয়াৰটো নলওঁ এই যোনটো শেডেড ৰিজন আছে এই যোনটো পাম হেইটোৱে হৈ যাব আমাৰ স্ফেৰিকেল জোন হৈ যাব আৰু এটোত আমাৰ কেটা বেস থাকিব দুটা বেস থাকিব তো এটা স্ফেৰিকেল জোনৰ কেটামান প্ৰপাৰ্টিজ থাকিব The bases of the zone are the circumference of the sections made by the two parallel planes. It is sensible হয় তাৰ মানে আমাৰ যোনটো স্ফিয়াৰ লৈছো তো স্ফিয়াৰটো আমি কেতিয়া কৰিছো দুটা বেসেৰে যেতিয়া কাটিছো এই দুটা বেস কি হৈছে এই দুটা বেস হৈছে একচুয়ালি সাৰ্কামফাৰেন্স অফ দা সেকশন তো যি হ'ব এটা সাৰ্কুলাৰ সেকশনে ওলাইছে তো ইহঁতৰ এই সাৰ্কুলাৰ সেকশনৰ আমি সাৰ্কামফাৰেন্সৰ কথা কৈ আছো এন্ড এইটো সাৰ্কুলাৰ সেকশন কেনেকৈ ওলাইছে দুটা প্যাৰালেল প্লেনছে বনাইছে নেক্সট altitude of the zone ite altitude of the zone ki amar duta base ase duta base or center point lom aru ihotor duta center ok join kori dim eta perpendicular line he perpendicular distance to hoy jabo the distance between the two parallel planes take ami altitude boli koy ko thik ase next ase if one of the bounding parallel plane is tangent to the sphere the surface bounded is zone of one base actually ki hoy base amar dutai thakibo thik ase zone ulabolo gele spherical zone ulabo karone amak duta base lage bas ami ki korilu eta base lolo ঠিক আছে এটুক সিঙ্গল বেস বুলি কৈছো ওয়ান বেস বুলি কৈছো আনটো বেস যোনটো হৈছে এটো একচুয়ালি এটো জাস্ট টাচ হৈছে জাস্ট তাক টাচ কৰিছে স্ফিয়াৰটো তাৰ মানে টেনজেন্ট হৈছে টাচ কৰা মানে কি এটো প্লেনটো টেনজেন্ট হৈ আছে স্ফিয়াৰৰ লগত তো সেই কাৰণে আমি কি পাইছো আমি সাৰফেস বাউন্ডেড যোনটো এটা সাৰফেস পালো এই যোনটো এই সাৰফেসটো পালো এটো হৈছে জোন অফ ওয়ান বেস তাৰ মানে এটা জোনে আমি পাই গলো তো আমি এটা জোনে পাই গলো যাৰ বেস এটাই থাকিব ঠিক আছে তো এটো হৈ গল প্ৰপাৰ্টিজ অফ স্ফেৰিকেল জোন Next, এটা কথাটো আহি যায় আমি যোনটো জোনটো উলিয়ালো এই জোনটোৰ এৰিয়া কেনেকা ক্যালকুলেট কৰিম the area of any zone তাৰমানে আমি সিঙ্গল বেস লওঁ বা দুটা বেসৰ লওঁ তো সেই জোনটোৰ এৰিয়া হ'ব ইকুৱেল টু the product of its altitude and the circumference of the great circle of the sphere এটা great circle of the sphere মানে কি হয় তো যোনটো স্ফিয়াৰ আমি কনসিডাৰ কৰিছো এই স্ফিয়াৰৰ এৰাউণ্ডত যোনটো এটা ডাঙৰ সাৰ্কেল আমি ড্ৰ কৰিব পাৰো সো হেতুকে কোৱা হয় the great circle তাৰ মানে এই সাৰ্কেলৰ ৰেডিয়াসটো যোনটো স্ফিয়াৰৰ ওপৰত থাকিব তো তাৰ ৰেডিয়াস হবকে ম্যাক্সিমাম হ'ব তো জেনাৰেলি কি হয় এই সাৰ্কেলটো একচুয়ালি এই স্ফিয়াৰৰ চেন্টাৰেৰে পাস মানে আমি ক'ব পাৰো যে স্ফিয়াৰৰ চেন্টাৰ আৰু সাৰ্কুলাৰ চেন্টাৰৰ যদি কোইনসাইড কৰে তেনে হলে হেতুৱে হৈ যায় আমাৰ গ্ৰেট সাৰ্কেল তো এই গ্ৰেট সাৰ্কুলাৰ ৰেডিয়াস যোনটো হ'ব একচুয়ালি এটোটো হৈ যাব আমাৰ এই স্ফিয়াৰৰ ৰেডিয়াস তো তাৰ মানে আমি কি কৰিম এই সাৰ্কুলাৰ সাৰ্কামফাৰেন্সটো কি হ'ব 2 পাই ইনটু ৰেডিয়াস মাল্টিপ্লাই টু altitude এটা altitude কিছে তো আমি যেহেতু দুটা বেস লৈছো যদি টু বেস সিস্টেম ল তেনে হলে ইহত দুটাৰ মাজৰ সেন্টাৰ আৰু সেন্টাৰৰ মাজৰ যোনটো পাৰপেন্ডিকুলাৰ ডিসটেন্স হয় হেতুৱে হৈ যাব altitude তো আমাৰ ফৰ্মুলা হৈ যাব 2 পাই r h আৰু যদি সিঙ্গল বেস ল প্ৰবলেম নাই তাতোটো h আহিব তো তাৰ কেছত আমাৰ ৰেডিয়াস যোনটো হ'ব হেতু হেই স্ফিয়াৰৰ গ্ৰেট সাৰ্কেল স্ফিয়াৰৰ ওপৰত ড্ৰ কৰা গ্ৰেট সাৰ্কুলাৰ ৰেডিয়াসটো হ'ব যোনটো হৈ যায় alternatively radius of the sphere তো এইটোৱে হৈ যায় area of the zone ওলোৱাৰ ফৰ্মুলা এটা নেক্সট টপিকটো হৈছে স্ফেৰিকেল সেক্টৰ তো স্ফেৰিকেল সেক্টৰ কি হয় তো যেহেতু আমি এটা কমি পালো জোন অফ এ স্ফিয়াৰ কেনেকা ওলাই তো জোন অফ এ স্ফিয়াৰ আমি প্ৰথম কেছটো লৈলো যত আমাৰ সিঙ্গল বেস থাকিব তো আমি কি কৰো তো আমি এটো যদি হৈ গল আমাৰ সেন্টাৰ অফ দা স্ফিয়াৰ ঠিক আছে এটো আমি সেন্টাৰ সি বুলি মানি লওঁ আৰু আমি এটা কি কৰিছো সেন্টাৰৰ ওপৰত এটা প্লেন এটাৰ পাস কৰিছো তো এই প্লেনটো পাস কৰাৰ পিছত আমাৰ কি হৈছে ভিতৰত এটা সাৰ্কেল এটা কাট খাইছে তো এই ভিতৰ যোনটো সাৰ্কেলটো কাট খাইছে এই সাৰ্কেলৰ পোৰশনটো আৰু আমি আৰু এটা বেস লব লাগে তো জেনাৰেলি তো আমাৰ সিঙ্গল বেসত কি হয় আমি যোনটো বেস টেনজেন্ট হৈ আছে হেতু হয় তো টেনজেন্ট হৈ থকা বেসটো আমি জেনাৰেলি নেদেখল হৈ যায় তো এটো ইয়াতে এটা সিঙ্গল পইণ্টতে টাচ কৰিবি ইয়াতে কোনো সাৰ্কেল নাকাটে তো এই যোনটো সেক্টৰটো হৈ গল তো এটো একচুয়ালি সেক্টৰ মানে এটো হৈ গল আমাৰ জোন ৰাইট আমি তো কি কৰিছিলো তলৰ পোৰশনটো ডিসকাৰ্ড কৰি দিছিলো এবাৰ তলৰ পোৰশনটো ডিসকাৰ্ড নকৰো আমি কি কৰিম সেন্টাৰৰ পৰা let's say দুটা পয়েন্ট লৈছো diametrically opposite position তো আমি কি কৰিম এই পয়েন্ট A আৰু পয়েন্ট B আমি সেন্টাৰ C লগত জয়েন কৰি দিও তো এক জয়েন কৰি দিলো C আৰু A আৰু ইফালে C আৰু B জয়েন কৰি দিলো তো কৰি দিয়াৰ লগে লগে এতিয়া
এই গুটি যোনটো পোৰশনটো আহিলে তো আইসক্ৰীমৰ কোনৰ নিচিনাইটো আহিলে তো দেখাটো তেনেকৈ হ'ব এনেকা হ'ব আৰু এই টপ পোৰশনটো আহি গ'ল ঠিক আছে তো এইটোৱে হৈ যায় এটা স্ফেৰিকেল সেক্টৰ তো এইটো স্ফেৰিকেল সেক্টৰ হৈছে ফৰ এ সিঙ্গল বেস এতিয়া যদি আমাৰ ডাবল বেস থাকে তো ডাবল বেস থাকিলে কি হ'ব তো এটা আমাৰ এটা বেস এনেকা হ'ব তো এইটো হৈছে আমাৰ এটা বেস আৰু আনটো বেস হ'ব আমাৰ এইটো তাৰ ওপৰত থাকিব যাৰ অলপ ৰেডিয়াসটো কম থাকিব ঠিক আছে তো আমিটোতো জোনৰ কথা পাতে থকা সময়ত কি কৰিছিল বাকি সববোৰ ডিসকাৰ্ড কৰি দিছিল অনলি এই দুটা বেসৰ মাজত সোমাই থকা যেটো ৰিজনটো হ'ব খালি হেতুকে আমি কনসিডাৰ কৰিছিল তাৰ মানে আমাৰ ৰিজনটো খুব এনেকা অলপ দেখাত হ'ব এটো এনেকা দেখাত হ'ব ৰাইট এতিয়া আমি কি কৰিম সেম কনসেপ্টটো ইউজ কৰিম তো আমি এটা সেন্টাৰ লম সি তো আমি দুটা পইণ্ট লম এই যোনটো আমাৰ ডাঙৰ বেসৰ তো দুটা পইণ্ট লম তাতে এটা এ লম আৰু বি লম তাৰ পিছত কি কৰিম আমি এটো জয়েন কৰি দিম সো পইণ্ট সি আৰু পইণ্ট এ জয়েন কৰিলো পইণ্ট বি আৰু পইণ্ট এ জয়েন কৰিলো তো এই গুটি ৰিজনটো যোনটো ওলালে এই যোনটো এটা ৰিজনটো ওলালে এইটো হৈ যাব আমাৰ এটো আমাৰ টু বেস আছে ইয়াতে দুটা বেস আছে প্ৰথমটোত সিঙ্গল বেস আছিল ওয়ান বেস তো টু বেস সিস্টেমৰ যোনটো আমাৰ এই ৰিজনটো ওলালে এইটোৱে হৈ যাব আমাৰ স্ফেৰিকেল সেক্টৰ তো অবিয়াসলি এটো ডায়াগ্ৰামটো দেখাতে মান ক্লিয়াৰ হোৱা নাই তো আৰু এটা ভাল ডায়াগ্ৰাম ইউজ কৰিলো So, দুটা ফিগাৰে দেখুৱাই দিয়া হৈছে প্ৰথমটো হৈছে আমাৰ ওপেন স্ফেৰিকেল কোন আৰু সেকেন্ডটো হৈছে আমাৰ স্ফেৰিকেল কোন দুইটাৰে কেছতে ভলিউম হদাই ফিক্স থাকিব তো ভলিউম হ'ব 2/3 পাই r স্কয়াৰ h তো এইটো ফৰ্মুলা লগাই দিলে হৈ গল আমি দুইটা স্ফেৰিকেল কোনৰে আমি ভলিউমটো ক্যালকুলেট কৰিব পাৰিম তো কেটামান নিউমেৰিকেল কৰিলো find the volume of the spherical sector if its radius is 21 cm and height is 18 cm very simple problem তো ইয়াতে আমাৰ প্ৰথমতে নোট ডাউন কৰিলো জিজিবোৰ আমাৰ তাত अवेलेबल আছে তো ইয়াতে ৰেডিয়াস দিয়া হৈছে 21 cm তাৰ পিছত আমাৰ হাইট h হৈছে ইকুৱেলস টু 18 cm তো ভলিউমৰ ফৰ্মুলা কি আছে ভলিউমৰ ফৰ্মুলা আছে 2/3 পাই r স্কয়াৰ h তো ইয়াতে সাবস্টিটিউট কৰিলে হল ভ্যালু সো 2/3 পাই পাইটো বাৰ পিছত দিম পাই থাকক এতিয়া r স্কয়াৰ তো r স্কয়াৰ হৈ যাব আমাৰ 21 স্কয়াৰ multiply to height is our 18 এতিয়া 3 times 6 হৈ গল 18 তো আমাৰ হ'ব 2 into 6 হৈ গল 12 তো 12 into 21 square multiplied to pi তো এটো ক্যালকুলেট কৰিলে আমাৰ ভ্যালু আহিব তো এটো আহিব approximate ভ্যালু আহিব 16625.3 cubic centimeter বা centimeter cube কাৰণ গোটেবোৰ মেজাৰমেন্ট আমাৰ centimeter দিয়া গৈছে এতিয়া আৰু এটা প্ৰবলেম কৰিলো Problem 2 दिया है find the height of the spherical sector if its volume is 60 cubic centimeter and radius is 12 centimeter ठीक আছে তো এবাৰ আমাৰ প্ৰবলেম টোত দিয়া গৈছে ভলিউম টো দিয়া আছে তো ভলিউম অলৰেডি দিত হৈছে যে এটো হৈছে 660 cubic centimeter আৰু ইয়াৰ ৰেডিয়াস হৈছে 12 centimeter আমাক উলিয়াব দিছে height of the spherical sector তো আমি জানো ফৰ্মুলা লগাই দিও so we know V equals to 2 divided by 3 pi r square h. তো আমাক h ওলাব লাগে তেনেহলে আমাৰ h হৈ যাব 3 into volume divided by 2 pi into r square. তো আমি ভ্যালুবোৰ পুট কৰি দিও 3 into তো ভলিউমৰ জায়গাত আহি যাব 660 divided by 2 into pi multiply to r square. তো r হৈছে আমাৰ 12. তো 12 square. তো গুটেবোৰ আমি ভ্যালু ইয়াতে calculator substitute কৰি দিও আমাৰ height value আহি যাব approximately 2.19 centimeter approximately 2.19 centimeter আহিব তো এইটোৱে আছিল আমাৰ আজিৰ লেকচাৰটো তো আজিৰ লেকচাৰটো আমি শিকিলো মেইনলি frustum of a cone তো frustum of a cone or আমি ভলিউমৰ ফৰ্মুলাটো শিকিলো তাৰ পিছত তাৰ টোটাল সাৰফেস এৰিয়া উলাবলৈ শিকিলো যোনটো হৈছে আমাৰ লেটাৰেল সাৰফেস এৰিয়া আৰু বেস এৰিয়াটো এড কৰিলে আমি পাই যাও তাৰ পিছত আমি জোন অফ আ স্ফিয়াৰ আৰু তাৰ স্ফেৰিকেল সেক্টৰৰ কথা শিকিলো তো এটো আছিল আমাৰ আজিৰ লেকচাৰটো তো থ্যাংক ইউ